নমস্কাৰ ষ্টাডি উইথ পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আমি যি সাধাৰণ বিজ্ঞানৰ ওৱান লাইনাৰ সিৰিজ আগবঢ়াই আছিলোঁ আজি তাৰ তৃতীয় খণ্ড আমি জীৱবিজ্ঞানৰ আজি সকলো কোৱেশ্চন শেষ কৰিম আৰু আজি খণ্ডটো ইংৰাজীত লৈ আহিছোঁ যিহেতু কিছুমানে আমাক কৈছে যে ইংৰাজীত লাগে আমি ওৱান লাইনাৰখিনি ইংৰাজীত থাকিব আৰু অসমীয়াত বুজাই দিম আৰু ইংৰাজীত পঢ়িলে সুবিধাও হয় অলপ কাৰণ যিখিনি টাৰ্ম হয় সেইখিনি টাৰ্মখিনি ইংৰাজীতে থাকে গতিকে আপোনালোকৰ সুবিধাৰ কাৰণে লৈ অহা হৈছে গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চিন্তা নকৰিব গোটেইখিনি বস্তু অসমীয়াত কৈ দিয়া হ'ব আপোনালোকৰ কোনো অসুবিধা নহয় আহক আজি প্ৰথম কুৱেশ্যনটো হ'ল দ্য প্লেন গ্ৰ'জ আণ্ডাৰ ৱাটাৰ ষ্ট্ৰেছ কণ্ডিশ্যন আৰ কল জেৰ'ফাইট যি পানীৰ তলত যিখিনি উদ্ভিদ গ্ৰ' হোৱা যিটো কণ্ডিশ্যন বা প্ৰক্ৰিয়া সেইটোক জেৰ'ফাইটছ বুলি কোৱা হয় বা পানীৰ তলত থকা যিখিনি উদ্ভিদ সেইখিনিক জেৰ'ফাইটছ বুলি কোৱা হয় ডিউৰিং ফটোচিন্থেচিছ ছ'লাৰ এনাৰ্জি ইজ কনভাৰ্টেড টু কেমিকেল এনাৰ্জি সালোক সংশ্লেষণৰ সময়ত সৌৰশক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তিত হয় দ্য ষ্টাডি অফ ট্ৰী ইজ কল ডেণ্ড্ৰলজি যিটো গছ অধ্যয়ন কৰা বিষয়টো যিটো টাৰ্ম সেইটো ডেণ্ড্ৰলজি বুলি কোৱা হয় চাৰ্লছ ডাৰউইন প্ৰপ'জ দ্য থিয়ৰী অফ নেচাৰেল চিলেকশ্যন যিটো নেচাৰেল চিলেকশ্যন থিয়ৰী সেইটো প্ৰপ'জ কোনে কৰিছিলে চাৰ্লছ ডাৰউইন টাৰ্পেণ্টাইন অইল ইজ অবটেইন ফ্ৰম ৰেজিন ফ্ৰম পাইনছ যিটো পাইন হয় পাইনৰ পৰা টাৰ্পেণ্টাইল যিটো অইল সেইটো পোৱা যায় আপাৰমোষ্ট লেয়াৰ অফ স্কিন ইজ এপিডাৰ্মিছ আমাৰ স্কিনৰ যিটো আপাৰমোষ্ট লেয়াৰ তাক এপিডাৰ্মিছ বুলি কোৱা হয় মেগনেছিয়াম ফাউণ্ড ইন ক্ল'ৰ'ফিলত মেগনেছিয়াম পোৱা যায় ক্ল'ৰ'প্লাষ্ট ইজ কল্ড এজ কিটচেন অফ প্লেণ্ট চেল যি উদ্ভিদৰ কোষৰ পাকঘৰ বুলি কাক কোৱা হয় বুলি ক'লে আমি ক'ব লাগিব তাক ক্ল'ৰ'প্লাষ্টক কোৱা হয় লাইচ'জম ইজ ন'ন এজ ছুইচাইডেল বেগ অফ চেল আত্মঘাতী মোনা বুলি কাক কোৱা হয় লাইচ'জমক আত্মঘাতী মোনা বুলি কোৱা হয় 120 mm oblique 80 mm is systolic and diastolic pressure in healthy man যিটো আমাৰ ব্লাড প্ৰেছাৰৰ ৰেঞ্জ 120 to 80 mm এইটো আমি জানো সেইটোকে ইয়াক কোৱা হৈছে ডাৰ্মেটলজি ইজ দ্য ষ্টাডি অফ হিউমেন স্কিন মানুহৰ স্কিনৰ ছালৰ যি অধ্যয়ন তাক ডাৰ্মেটলজি বুলি কোৱা হয় আৰ্চিবিজ কাউণ্ট ইন দ্য ব্লাড ইজ ইনক্ৰিজ when a person is having পলিচিন্থিয়া যেতিয়া মানুহ এজনৰ পলিচেন্থিয়া থাকে তাৰ ব্লাডত আৰচিবি কাউণ্ট বাঢ়ি যায় হেমেটোপয়েচিছ অকাৰ ইন বন মেৰ' হেমেটোপয়েচিছ মানে হৈছে আমাৰ তেজৰ যি কোষ সেই কোষ উৎপন্ন হোৱা যিটো প্ৰক্ৰিয়া তাক হেমেটোপয়েচিছ বুলি কোৱা হয় আৰু আমাৰ ব্লাডৰ যি চেল সেই চেল ক'ত উৎপন্ন হয় বুলি সুধিলে আমি ক'ব লাগিব বন মেৰ' বা হাড়ৰ মজ্জাত হেমেটোপয়েচিছ হয় বা ব্লাডৰ যিটো কোষ সেইটো উৎপন্ন হয় লেপ্ৰচি ইজ ন'ন এজ হেনচেন ডিজিজ লেপ্ৰচি এটা ছালৰ ৰোগ আৰু তাক হেনচেন ডিজিজ বুলিও কোৱা হয় A human skull has 22 bone marrow. আমাৰ যিটো লাওখোলা তাত টোটেল 22ডাল বন থাকে বন মেৰ' বুলি কৈছিলোঁ বন মেৰ' নহয় আমাৰ এই হিউমেন স্কাল হেজ 22 bones আমাৰ যিটো লাওখোলা তাত 22ডাল বন থাকে আমি জানো যে আমাৰ শৰীৰত মুঠ 206ডাল হাড় থাকে আৰু আমাৰ লাওখোলাটোত কেইডাল থাকে বুলি ক'লে আমি ক'ব লাগিব তাত 22ডাল থাকে Deposition of lactic acid in the muscle leads to a feeling of fatigue in human. আমি যেতিয়া দৌৰোঁ বা খেলা ধূলা কৰোঁ তেতিয়া আমাৰ মাংসপেশীৰ কিছু অংশত বিষ অনুভৱ হয় সেই বিষটো হয় আমি যেতিয়া খেলা ধূলা কৰোঁ দৌৰোঁ তেতিয়া আমাৰ শৰীৰত
লেক্টিক এসিড ডিপজিশ্যন হয় মাছলখিনিত সেই মাছলত যেতিয়া লেক্টিক এসিড ডিপজিশ্যন হয় বা লেক্টিক এসিড গোট খায় তেতিয়া আমাৰ শৰীৰত এক বিষৰ অনুভৱ হয় BCG is the first vaccine injected into a newly born baby. BCG vaccination is to be given to a newborn child within 48 hours. আমাৰ যেটা নিউবৰ্ন বেবি যেটো ফাৰ্স্ট ভ্যাকচিন দিয়া হয় তাক BCG বুলি জনা যায় আৰু ইয়াক বেবিটো জন্ম হোৱা 48 ঘণ্টাৰ ভিতৰতে দিয়া হয় ফুড পয়জনিং ইজ কজড বাই Clostridium botulinum. Clostridium botulinumৰ পৰা ফুড পয়জনিং হয় alcoholic drink contain ethyl alcohol. Alcoholic drinkok ethyl alcohol পোৱা যায় The longest and largest bone in the human body is femur. আমাৰ শৰীৰত থকা সবতকৈ দীঘল আৰু ডাঙৰ হাড় কোনডাল বুলি হলে আমি ক'ব লাগিব femur. ই থাকে আমাৰ শৰীৰৰ উৰু অংশত Stapes is the smallest bone in human body. আমাৰ শৰীৰৰ আটাইতকৈ সৰু হাড় কোনডাল বুলি হলে আমি ক'ব লাগিব stapes. ই থাকে আমাৰ কাণত Iron is present in hemoglobin. Hemoglobinot iron পোৱা যায় The pH value of human blood is 7.4. ইয়াৰ এটা ৰেঞ্জ আছে 7.35 ৰ পৰা 7.45 যেহেতু যদি আমাক কোৱেশ্চনটোত 0 ৰেঞ্জটো হতে তেতিয়া আমি ৰেঞ্জটো ক'ব লাগিব 0.3 কি 7.35 ৰ পৰা 7.45 আৰু যদি গোটাকে থাকে 7.4 7.5 7.6 তেনেকে কলে আমি ক'ব লাগিব যে 7.4 হল pH value কিহৰ হিউম্যান ব্লাডত যেটো আমাৰ pH value হেটো 7.4 Next আহিলে vitamin K is required for the synthesis of prothrombin. Prothrombinৰ যেটো synthesis হেটো হ'বলৈ কি লাগে vitamin K প্ৰয়োজন Chloroquine is used in anti-malaria drug. Malaria দৰৱ হিচাপে আমি কি ব্যৱহাৰ কৰো Chloroquine. Dental cavity are caused because of the deficiency of fluorine. Fluorineৰ যেটা deficiency হয় তেতিয়া আমাৰ দাঁতৰ ৰোগে দেখা দিয়ে Penicillin is extracted from fungus. Penicillin কোপা extract কৰে বুলি ক'লে আমি ক'ব লাগিব fungus বা ভেঁকুৰৰ পৰা Boron increase the absorption of water and calcium in plants. Borone পানীৰ যেটো absorption and calcium যি absorption গছে যি পানী absorption আৰু calcium absorption কৰা যেটো ক্ষমতা হেতু বৰনে বৃদ্ধি কৰে Lymphocyte help in blood circulation. Blood circulationত lymphocyte help কৰে Our bones and teeth are generally made of tricalcium phosphate. আমাৰ হাড় আৰু যি দাঁত হেতু কিহেৰে তৈয়াৰী বুলি ক'লে আমি ক'ব লাগিব tricalcium phosphateৰ দ্বাৰা তৈয়াৰী Angara wool is extracted from rabbit. Pituitary gland is located in brain. Angara যেটো wool হয় হেতু কোপৰা extract কৰে rabbitৰ পৰা Pituitary gland to ক'ত থাকে ব্ৰেইনৰ এই ঠিক ব্ৰেইনৰ পাছফালে আমাৰ ডিঙিৰ ওপৰত এই pituitary gland to পোৱা যায় Onion is modified form of stem. যেটো পিয়াজ হেতু কাণ্ডৰ পৰা হয় X-ray are not able to capture clear picture of intestine because radiologists do not take direct X-ray photograph of intestine. Intestineৰ যেটো direct photograph এটো radiologist নলয় হেতু কাৰণে যেটো intestineৰ picture X-ray clear কে পোৱা নাযায় Insulin regulate the amount of glucose in blood. যেটো আমাৰ ব্লাডত যে গ্লুকোজ পোৱা যায় হেতু ৰেগুলেট কোনে কৰে ইনসুলিনৰ অভাৱ হলে কি হয় ডায়াবেটিস আৰু ডায়াবেটিস কি হয় যেটো
আমাৰ যিটো গ্লুক'জ বডিত সেইটো যদি ভালকৈ ৰেগুলেট নহয় তেতিয়া আমাৰ বডিত ডায়েবেটিছ হয় আৰু আমি যেতিয়া ডায়েবেটিছ হয় তেতিয়া আমি ইনচুলিন লোৱা দেখা যাওঁ ইনচুলিনটো কিয় লয় আমাৰ বডিত যি গ্লুক'জ উৎপন্ন হয় বা গ্লুক'জ থাকে সেইটো ভালকৈ ৰেগুলেট হ'বৰ কাৰণে যিটো তেজত ৰেগুলেট হ'বৰ কাৰণে এই ইনচুলিনৰ প্ৰয়োজন হাইড্ৰজেন গেছ ইউজ ফৰ মেকিং ভেজিটেবল ঘি লিভাৰ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড ইন দ্য হিউমেন বডি এইটো আগতে পঢ়িছোঁ যিটো লিভাৰ বা যকৃত হৈছে আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি বা গ্লেণ্ড দ্য স্মলেষ্ট ফাংচনেল ইউনিট অফ কিডনী ইজ নেফ্ৰন কিডনী যি একেবাৰে সৰু ইউনিট সেইটো কি বুলি ক'লে আমি ক'ব লাগিব নেফ্ৰন জেমছ ডি ৱাটছন এ নোবেল প্ৰাইজ উইনাৰ চাইণ্টিষ্ট ইজ expert in the field of genetics. Polio is caused by the virus. The flow of energy in the energy pyramid is always upward. Saliva helps in the digestion of starch. এটা লগতে পঢ়িছোঁ saliva বা আমাৰ যিটো লেলাৱতী সেইটোৱে ডাইজেশ্যন starch আমি যিটো খাদ্য খাওঁ তাৰ যিটো starch সেইটো ডাইজেষ্ট কৰাত হেল্প কৰে আমি যিটো গোটা খাদ্য খাওঁ সেইটো আমি চুবাওঁতে লেলাৱতী তাৰ লগত মিক্স হয় আৰু তাত যি আমাৰ ডাইজেশ্যন প্ৰক্ৰিয়াটো আমাৰ মুখৰ পৰাই ষ্টাৰ্ট হৈ যায় লেলাৱতীৰ লগত যেতিয়া মিক্স হয় সেইটো যেতিয়া গলিবলৈ বা এইটো যি ডাইজেষ্ট হ'বৰ কাৰণে ই হেল্প কৰে ফাদাৰ কনভাৰ্জন ইজ ইউজ ফৰ ছেক্স ডিটাৰমিনেশ্যন টেষ্ট এইটো আমি জানোৱে যে যিটো আমাৰ যিটো ফিমেল কনভাৰ্জন ছেক্স ডিটাৰমিনেশ্যনৰ কাৰণে ফিমেলটো হ'ল XX আৰু মেলটো হ'ল XY যদি যেতিয়া আমাৰ এটা বেবী হয় ফাদাৰৰ পৰা এডাল্ট যায় ফিমেলৰ পৰা এডাল্ট যায় যেতিয়া ফিমেলৰ পৰা XX আহে XX থাকে তাৰপৰা Xয়ে আহিব কোনো বেলেগ অহাৰ কোনো অপশ্যনে নাই কিন্তু ফাদাৰৰ পৰা X যাব নহ'লে Y যাব যদি X যায় তেতিয়া এইটো ফিমেল হ'ব যদি Y যায় সেইটো মেল হ'ব মানে যিটো ছেক্স ডিটাৰমিনেশ্যন সেইটো ফাদাৰৰ ওপৰত নিৰ্ভৰ কৰে দ্য বায়'গেছ ইউজ ফৰ cooking is a mixture of methane and carbon dioxide. The yellow color of the human feces is the result of the pigment called urobilin. আমি যেটি হোজ কৰোঁ হোজ যেটো আমাৰ হাগা বুলি ক'ব লাগিব যেটো আমাৰ ওয়েস্ট হয় হেতু যেটো কালাৰটো কি হয় এই কালাৰটো হয় yellow আমি সকলোৱে জানো হেতু কালাৰটো yellow কিয় হয় বুলি ক'লে ইয়াত এটা পিগমেণ্ট থাকে সেই পিগমেণ্টৰ নাম কি সেইটো পিগমেণ্টৰ নাম হ'ল ইউৰোবিলিন সালফাৰ ডাই অক্সাইড কজ দ্য মোষ্ট চিৰিয়াছ হেল্থ হেজাৰ্ড সালফাৰ ডাই অক্সাইড শৰীৰৰ চিৰিয়াছ হেল্থ ইছ্যু কৰিব পাৰে exobiology deals with the study of life in other planets and space পৃথিৱীৰ বাহিৰৰ গ্ৰহ বা পৃথিৱীৰ বাহিৰৰ যি স্পেচ তাৰ যিবোৰ জীৱ সেই অধ্যয়নক কি বুলি কোৱা হয় এক্সোবায়োলজি বুলি কোৱা হয় The disease caused by asbestos is emphysema. Dehydration in human body is called due to the loss of water. Ostrich is the largest living bird in the world. বৰ্তমান জীৱিত চৰাইসমূহৰ ভিতৰত অষ্ট্ৰিচে হৈছে আটাইতকৈ ডাঙৰ চৰাই The age of tree is determined by its growth ring. গছৰ বয়স কেনেকৈ নিৰ্ধাৰণ কৰা বুলি ক'লে আমি ক'ব লাগিব যিটো আমাৰ গ্ৰথ ৰিং থাকে The age of trees is determined by its growth ring. Kidney disease in man is caused by the pollutant cadmium. Maximum photosynthesis activity occur in blue and red region of light. AIDS virus has single-stranded RNA. যেটো HO virus that single-stranded RNA থাকে. A breath test used by traffic police to check drunken driving using potassium dichlorometh sulfuric acid. যেটো আমাৰ ড্ৰাইভিং টেষ্টত যেটো আমাৰ এলকহল ড্ৰিংকিং কৰিছে নে নাই ট্ৰেছ কৰে
সেই ট্ৰেছটোত কি কেমিকেল ইউজ থাকে বুলি ক'লে আমি ক'ব লাগিব তাত থাকে পটাছিয়াম ড্ৰাইক্ৰমেট ছালফিউৰিক এচিড ঠিক আছে এইটো আহিব পাৰে এইটো এটা কাৰেণ্টত থকা ইছ্যু এইটো কুৱেশ্যনত আহিব পাৰে এইটো মনত ৰাখিব পটাছিয়াম ড্ৰাইক্ৰমেট ছালফিউৰিক এচিড Typhoid fever is caused by bacteria. Pathogen bacteria secretes antigen. Kolkata is the botanical survey of India headquarters. Sweetex used by the diabetes patient, the energy content of 0 calories. Glaucoma is a disease of the eyes. The chemical used for destroying fungi in water tanks is copper sulfate. যিটো ৱাটাৰ টেংকত যিখিনি ফাঞ্জা হয় ভেকুৰ ধৰে সেইখিনি ডেষ্ট্ৰয় কৰিবলৈ কি ব্যৱহাৰ কৰা হয় বুলি ক'লে আমি ক'ব লাগিব কপাৰ ছালফেট গ্ল'কমা নামৰ যিটো ডিজিজ সেইটো কিহৰ লগত জড়িত চকুৰ লগত ৱাটছন এণ্ড ক্ৰিক ডিস্কভাৰ কেমিকেল ষ্ট্ৰাকচাৰ অফ DNA যিটো কেমিকেল ষ্ট্ৰাকচাৰ অফ DNA কোনে ডিস্কভাৰ কৰিছিলে সেইটো বুলি ক'লে আমি ক'ব লাগিব ৱাটছন এণ্ড ক্ৰিক এইটো অলৰেডি কৈছোঁ আগৰ ভিডিঅ'ত ডাৰউইন ফিঞ্চেছ ৰেফাৰ টু এ গ্ৰুপ অফ বাৰ্ডছ যিটো ডাৰউইন ফিঞ্চ যিটো টাৰ্ম সেইটোৱে এটা গ্ৰুপ অফ বাৰ্ডছক ৰেফাৰ কৰে দ্য টিচু ইন মেন হুৱেৰ ন' চেল ডিভিজন অকাৰ আফটাৰ বাৰ্থ ইজ নাৰ্ভ যিটো নাৰ্ভ টিচু The tissue in man where no cell division occur after birth is nerve. যিটো আমাৰ নাৰ্ভ চেল সেইটো আমাৰ জন্ম হোৱাৰ পিছত কোনো ইয়াৰ চেল ডিভিজন নহয় এটা এটাই আছে বডি এটা নাৰ্ভ চেল মনত ৰাখিব কেটন বডি ইজ এ এবনৰ্মেল কনষ্টিটুৱেণ্ট অফ ইউৰিন ইউৰিনত থকা যিটো এবনৰ্মেল কনষ্টিটুৱেণ্ট হ'ল সেইটো কেটন At very high altitude, the RBC cell, RBC, or red blood corpuscle in the human body will increase in size. A test tube baby means fertilization in vitro and then transplantation in the uterus. A test tube baby মানে কি বোঝায় যিটো আমাৰ বেবি সেইটো ফাৰ্টিলাইজ কোনোবা এটা টিউবৰ ভিতৰত হয় ক'ৰবাৰ টিউবৰ ভিতৰত সেইটো ফাৰ্টিলাইজ কৰি আমাৰ যিটো হিউমেন ইউটাৰাছ তাত সেইটো ট্ৰান্সপ্লেণ্ট কৰি দিয়া হয় এইটোৱে হ'ল টেষ্ট টিউব বেবি দ্য মেটেল প্ৰেজেণ্ট ইন দ্য ইনচুলিন ইজ জিংক ইনচুলিনত কি মেটেল থাকে বুলি ক'ব লাগিব জিংক ৰাউণ্ডৱৰ্ম ইজ এ হিউমেন পেৰাচাইট ফাউণ্ড ইন দ্য লাৰ্জ ইণ্টেষ্টাইন যিটো আমাৰ লাৰ্জ ইণ্টেষ্টাইনত এটা হিউমেন পেৰাচাইট থাকে সেইটোৰ নাম হ'ল ৰাউণ্ডৱৰ্ম বা ঘূৰণীয়া ক্ৰেমি On the average, 65% of human body has the element of oxygen. Our body 65% element অকল অক্সিজেনে পোৱা যায়. The hybrid between horse and donkey is called mole. যিটো হাইব্ৰিড হয় ঘোঁৰা আৰু গাধৰ সেইটো কি বুলি কোৱা হয় mole. Sorry. The element which is the most abundant in the human body is oxygen. Oxygen liberated during photosynthesis is coming from water, not from carbon dioxide. যিটো অক্সিজেন ওলাই আমি যিটো সালো সংশ্লেষণ প্ৰক্ৰিয়াত যিটো অক্সিজেন আমি ৰিজাল্টত পাওঁ সেই অক্সিজেনটো কাৰ্বন ডাই অক্সাইডৰ পৰা নাহে অক্সিজেনটো পানীত যি অক্সিজেন থাকে তাৰ পৰা আহে এইটো মনত ৰাখিব ইউগেন ষ্টেনে ডিস্কভাৰ ছেক্স হৰম'ন কোনে ডিস্কভাৰ কৰিছিলে ইউগেন ষ্টেনে Fermentation is an enzyme catalyst, metabolic process whereby organism converts starch or sugar to alcohol or acid anaerobically releasing energy. যিটো fermentation হয় তো anaerobically হয় আৰু তাত যিটো সুগাৰ বা starch সেইটো কি হলে পৰিৱৰ্তন হয় এলকহললে পৰিৱৰ্তন হয় এটো মন ৰাখিব fermentationৰ সময়ত অক্সিজেনৰ অনুপস্থিতি থাকে মানে অক্সিজেনৰ অনুপস্থিতিতে ফাৰ্মেন্টেশন হয় The science of fermentation is called zymology যেটো ফাৰ্মেন্টেশনৰ সায়েন্স টার্ম এটো কি বুলি কোৱা হয় এটো হয় zymology বুলি কোৱা হয় Amniocentesis is a method for determination of fatal health condition During photosynthesis the liberated gas is oxygen
পেনিচিলিন ইজ দ্য ফাৰ্ষ্ট এণ্টিবায়'টিক বুলি ক'লে কি ক'ব লাগিব পেনিচিলিন আৰু পেনিচিলিন ক'ৰ পৰা আহে সেইটো আমি পঢ়িছিলোঁ এইটো পেনিচিলিন ভেঁকুৰৰ পৰা এক্সট্ৰেক্ট কৰা হয় এইটো আছে ঠিক আছে ভাইৰাছ contains a protein and lipid. The sex of a child is determined before birth by fetus of mother. The theory of evolution was put forward by Charles Darwin. The theory of evolution কোনে কৰিছিলে Charles Darwin আৰু theory of natural selection কোনে কৰিছিলে Charles Darwin একে মনত ৰাখিব The total number of vertebrae in a human being is 33 আমাৰ মেৰুদণ্ডত কেইডাল হাড় থাকে total 33 হাড় থাকে হৈ গ'ল আজিলে ভিডিওটো ইমানে আছিলে গতিকে যদি ভিডিওটো পা আপোনালোক উপকৃত হৈছে তেন্তে ভিডিওটো প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগৰ বন্ধু বান্ধৱৰ লগত ভিডিওসমূহ শ্বেয়াৰ কৰি দিব আৰু আমাৰ ইয়াৰ আগতে বিজ্ঞানৰ 3টা ভিডিওৰ বাকি ইতিহাসৰ ভিডিও জিওগ্ৰাফিৰ ভিডিও অসমৰ জিওগ্ৰাফি ইণ্ডিয়ান জিওগ্ৰাফি ইণ্ডিয়ান হিষ্ট্ৰী আসাম হিষ্ট্ৰী বা আহোম কিংডম এনেকৈ বহুতো ভিডিও আগবঢ়োৱা হৈছে আপোনালোকে ভিডিওসমূহ চাব আৰু আমাৰ চেনেলত যি প্লেলিষ্ট আছে তাত গৈ পেলাই আপোনালোকে গোটেই প্লেলিষ্টখন পাব তাত গৈ ভিডিওসমূহ চাব পাৰিব গতিকে ভিডিওসমূহ চাব যদি উপকৃত হয় চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওসমূহ লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ